গুড মৰ্ণিং সকলোকে। আজি দুৰ্গোৎসৱৰ মহা অষ্টমী আৰু অষ্টমীৰ দিনাও ৰাতিপুৱাৰ পৰা 8:30 বজাৰ পৰা কামত ধৰিব লগা হৈছে। মানে পূজাৰ কাপোৰবিলাক চিলাব লগা আছে আৰু মন চনটো ভাল নহয় বাৰু, জুবিন দা নাই সেইটো কাৰণে। তথাপিও কামবোৰ অব্যাহত ৰাখিব লগা হৈছে আৰু তাৰ মাজতে নতুন নতুন ডিজাইনবিলাকো আনিব লগা হৈছে, কাষ্টমাৰবিলাক লগা হৈছে যিহেতু উপায়টো নাই। গতিকে আজিও এটা ডিজাইন দেখুৱাইছোঁ। মষ্ট ট্ৰেণ্ডত চলি আছে ডিজাইনকেইটা, খুব বেছি ভাল লাগিছে। এইটো দুটা ছাইডত মানে চেম ডিজাইন ৰখা হৈছে আৰু ট্ৰেণ্ডত চলি থকা ডিজাইনটোৱে অলপ দেখুৱাই দিছোঁ। এইটো আছিল আপোনাৰ আগতে দিয়া নাই বাৰু এইটো ভিডিঅ'। এইটো আছে আপোনাৰ ফ্ৰণ্ট ছাইডত এনেকুৱা প্ৰিন্সেছ টাইপত, হাতখন এনেকুৱাকৈ দিয়া আছে, 3/4 ছাইজত দিয়া আছে। তাৰপিছত এইটো আহিব আপোনাৰ ফ্ৰণ্ট ছাইডত, ইয়াতে পাইপিং লগোৱা আছে, ইফালে আৰু ইফালে এনেকৈ পাইপিং দিয়া আছে। হুকটো আগফালে ৰখা হৈছে যিহেতু তেওঁলোকে আগফালে দিব গৈছিলে, এইটো আগফালে দিয়া হৈছে। তাৰপিছত চেম আপোনাৰ পিছফালে দিয়া হৈছে। তেওঁলোকে পিছফালেও চেম বিচাৰিছিলে, সেইকাৰণে পিছফালে দিয়া হৈছে। আৰু ইয়াৰ লটকনটো খুব বেছি, এইটো মষ্ট ট্ৰেণ্ডত চলি আছে। তো বহুতকেইটা প্লাজত এনেকৈ দিয়া হৈছে আৰু ইয়াতো দিছোঁ। আগৰ কেইটামানতো দিছিলোঁ, বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ'কেইটা বনোৱা নহ'ল। এইটো লটকন মই এইবাৰ বহুতকেইটাত দিলোঁ, বহুত ধুনীয়া লাগিছে। আৰু এইটো আছিল ফ্ৰণ্ট ছাইডটো। নেক্সট এইটো আহিব আপোনাৰ বেক ছাইড। আৰু এই স্পেচিয়েল লটকনটো কেনেকুৱা লাগিছে জনাব। বাই বাই।